যিহেতু মই LICৰ অভিকৰ্তা হওঁ আৰু মই এতিয়া বৰ্তমান মোৰ শাখাত আছোঁ, মই নগাঁও ব্ৰাঞ্চত আছোঁ। নগাঁও ব্ৰাঞ্চৰ যিটো LIC অফিচ আছে, LIC অফিচত আছোঁ। এতিয়া আজিৰ ৰিজনটো গম পাইছেনে? মই আজি অফিচত মোৰ কাৰ্যালয়ত অহাৰ কাৰণটো, আজি মেইন কাৰণটো হ'ল মই এটা ক্লেইম কৰিবলৈ আহিছোঁ। ডেথ ক্লেইম আছিলে, যিজন নেকি মোৰ লগৰ আছিলে, ঠিক আছে। যোৱা 2022 চনত তেওঁ পলিচি এটা কৰাইছিলে মোৰ পৰা 20 লাখ টকাৰ এটা বীমা কৰাইছিলে তেওঁ, ঠিক আছে। 20 লাখ টকাৰ বীমা কৰাওঁতে তেওঁৰ প্ৰিমিয়াম হৈছিলে ইয়াৰলি 95,000 হৈছিলে ইয়াৰলি, ঠিক আছে। তো তেওঁ ইতিমধ্যে এতিয়ালৈকে 4টা প্ৰিমিয়াম পে' কৰিছে। 4টা প্ৰিমিয়াম পে' কৰিছে মানে 4 লাখৰ ওচৰা ওচৰি পে' কৰা হৈছে তেওঁৰ প্ৰিমিয়াম। এতিয়া কেছটো কি হ'ল চাওক, এতিয়া তেওঁ কিন্তু পলিচি কৰিব নাছিলে প্ৰথমে, ঠিক আছে। পলিচি কৰিব নাছিল। এতিয়া মই তেওঁক বুজালোঁ যে পলিচিটো কৰক, এটা কৰি থওক পলিচি, যিহেতু ইনকাম আছে তোমাৰ, ভালেমান ইনকাম আছে। পইচাখিনি তুমি যদি বেংকত যদি থোৱা, তোমাৰ ইণ্টাৰেষ্ট, ৰেট অফ ইণ্টাৰেষ্ট তুমিও জানা, আৰু তাত কোনো বীমা নাথাকে তোমাৰ, ঠিক আছে। তো তুমি তাতকৈ ভাল তুমি LICত এটা ভাল পলিচি মই তোমাক দি আছোঁ, পলিচিটো কৰি পেলাই থোৱা। পলিচিটো আছিলে 25 বছৰীয়া টাৰ্মছ আছিলে মেচুৰিটি, আৰু 16 বছৰ পেয়িং টাৰ্মছ আছিলে, পইচা 16 বছৰ দিব লাগে, ঠিক আছে। লাইফ কভাৰ 25 বছৰ কাৰণে থাকিব। এতিয়া পলিচিটোত মই কি কৰিছিলোঁ, তোমাৰ 20 লাখৰ তেওঁক লাইফ কভাৰ দিছিলোঁ, লগতে মই টাৰ্ম ৰাইডাৰ এটা মই এড কৰি দিছিলোঁ, লগতে ক্ৰিটিকেল ইলনেছ বুলি পেলাই হেল্থ অপশ্যনো এটা মই তাত এড কৰি দিছিলোঁ হেল্থৰ। কালি যদি কিবা এটা কাৰণত যদি এক্সিডেণ্টেল হ'ল, বোলে কমাত গুচি গ'ল, বা চকু এটা নাই, বোলে হাত ভৰি ভাঙি গ'ল, ডিচেবল হৈ গ'ল, বোলে ডিচেবিলিটি হৈ গ'ল বোলে, তেতিয়া সেই ক্ষেত্ৰত সেই মানুহজনে যাতে সম্পূৰ্ণ মেচুৰিটি টকাখিনি যাতে এডভান্স পাই যায়, ঠিক আছে। এই চামেছৰ এমাউণ্টখিনি যাতে পাই যায়, সেইটোৰ কাৰণে মই সেই ৰাইডাৰটো এড কৰি দিছিলোঁ, লগতে এক্সিডেণ্টেল ৰাইডাৰ এটাও মই এড কৰি দিছিলোঁ। এতিয়া কি হ'ল কথাটো, মই বুজালোঁ তাক ভালকৈ যে পলিচিটো কিহৰ কাৰণে দৰকাৰ, পলিচিটো তোমাৰ কাৰণে দৰকাৰ, মোৰ কাৰণে নহয়। মইতো তোমাক ছাৰ্ভিচ দিবলৈ কাৰণে আছোঁ, মই তোমাৰ লগৰ, যিহেতু কেতিয়াও মিছগাইড নকৰোঁ। সময়মতে তুমি প্ৰিমিয়াম দিয়া, মই তোমাক ৰিচিপ্টখিনি ঘৰত পঠিয়াই দিম বুলি পেলাই। তো সেইমতে তেওঁ নিতেও মানে সময়মতে প্ৰিমিয়াম দি পেলাই গৈছে, আৰু প্ৰিমিয়াম দি যাওঁতে 4টা কিস্তি কমপ্লিট কৰোঁতে, এতিয়া চাওক নিয়তিৰ খেলা, এতিয়া ভগৱানে কাক কেতিয়া লৈ যায় কোনো ক'ব নোৱাৰে, ঠিক আছে। কাৰণ যিহেতু আমি জানো মেন ইজ মৰ্টেল, মানুহ মৰণশীল। আজি আছোঁ, কালি মই বোলে অমৰ হৈ যাম, সেইটো কোনো ক'ব নোৱাৰে। গতিকে আমি মানুহক গৈ পেলাই বুজাওঁ যে বীমা এটা অতি প্ৰয়োজন, বীমা এটা থাকিব লাগে, যিমানেই হওক, যাৰ যিমান সাধ্য সিমানখিনি কৰি থ'ব লাগে। সি 20 লাখৰ কৰিব পাৰিছে, তাৰ ক্ষমতা আছে, সি কৰিছে। কোনোবাই যদি 2 লাখৰো যদি পাৰে, 2 লাখ কৰি থ'ব লাগে, ঠিক আছে। এতিয়া মোৰ কথা শুনি পেলাই সেই পলিচিটো কৰি থোৱাত এতিয়া বেছিদিন হোৱা নাই, যোৱা এই 2026 তোমাৰ মাৰ্চতে মানে এক্সিডেণ্ট হ'ল এটা, এক্সিডেণ্টত ল'ৰাজন ঢুকালে। এতিয়া ল'ৰাজন ঢুকোৱাত এতিয়া নমিনি দি থৈছিলে মাকক, ঠিক আছে। মাকক নমিনি দি থৈছিলে, আৰু বিয়াও পাতিছিলে, আৰু বাচ্ছা এটা আছে, ডেৰ বছৰীয়া সন্তান এটি আছে, হৈ গৈছে, ঠিক আছে। এতিয়া নমিনি এতিয়া কি পাব, নমিনীয়ে পাব কি জানেনে? সেই 20 লাখ টকা যোনটো এগ্ৰিমেণ্ট কৰিছে যে আমাৰ লগত, যে চামেশ্বৰ বুলি পেলাই কৈছোঁ 20 লাখৰ, সেই 20 লাখ টকাটো নাপায়। সেইটো নৰ্মেল যদি ডেথ হোৱাহেঁতেন, হাই প্ৰেছাৰ ষ্ট্ৰক, বা যিকোনো তেনেকুৱা যদি স্নেক বাইট কৰিছে, ছুচাইড কৰিছে, তেতিয়াহ'লে 20 লাখ টকা পালে, লগত প্ৰিমিয়ামৰ এমাউণ্টখিনি 4 লাখ টকা জমা কৰিছে, সেই প্ৰিমিয়ামৰ এমাউণ্টখিনিলৈ 24 লাখ পালেহেঁতেন। কিন্তু এতিয়া এক্সিডেণ্টেল মই ৰাইডাৰ এটা এড কৰি দিছিলোঁ, গতিকে এতিয়া এই 20 লাখৰ জেগাত 40 লাখ টকা ক্লেইম পাব। 40 লাখৰ লগত যিটো প্ৰিমিয়াম জমা দিছিলে 4 লাখ, সেই 4 লাখ অৰ্থাৎ 44 লাখ টকা এটা ক্লেইম পাব। আৰু এই ক্লেইমটো দেৰি নহয়, এমাহ 1.5 মাহৰ ভিতৰতে সেই ক্লেইমটো পাই যাব। সেই ক্লেইম কৰিবলৈ কাৰণে আজি মই মোৰ শাখাত ব্ৰাঞ্চত আহিছোঁ, নগাঁও ব্ৰাঞ্চত, ঠিক আছে। আৰু সেইখিনি ছাৰৰ লগতো কথা পাতিলোঁ, এমাহ 1.5 মাহ সময় লাগিব, যিহেতু এইটো নন আৰ্লি ক্লেইম হয়, আৰ্লি ক্লেইম নহয়, ঠিক আছে। এতিয়া বহুতো লোকে যেতিয়া আমি যেতিয়া পলিচিৰ বিষয়ে যেতিয়া বুজাবলৈ যাওঁ, ক'বলৈ যাওঁ, বহুতে হাঁহে আমাক, ইটিকিং কৰে যে LIC কৰিলে আমাৰ বেনিফিট নাই, এজেণ্টৰহে বেনিফিট, এজেণ্টে নিজৰ বেনিফিটৰ কাৰণেহে পলিচি কৰায় বুলি পেলাই কয়, ঠিক আছে। এতিয়া মই ক'বলৈ বিচাৰিম যে এই এজেণ্টজনে এজেণ্টৰ বেনিফিট যিটো এজেণ্টে পায়, যে সেই বেনিফিটটো এনেই পায় নেকি? এজেণ্টে নাপায়। সেই বেনিফিটৰ বিনিময়ত এজেণ্টে কষ্ট কৰে, খাটে, তাত নিজৰ বাইকৰ তেল জ্বলায়, সময় দিয়ে, নিজৰ খোৱা খৰচখিনি পৰ্যন্ত আপোনালোকৰ পৰা নোখোজে। তো আপোনালোকে যাতে কষ্ট নাপায়, তাৰ কাৰণে LIC এজেণ্ট বন্ধু এজন থৈ দিয়ে, যাতে মোৰ গ্ৰাহকৰ কোনো অসুবিধা নহয়, ঠিক আছে। গ্ৰাহকে অসুবিধা পালে মানে পলিচিখিনি চলাব নোৱাৰিব, গতিকে এজেণ্ট এজন থৈ দিয়ে।
তাৰ কাৰণে LIC এজেণ্ট বন্ধুজনক কিবা এটা দি পেলাই মেনেজ কৰি পেলাই থয়। এতিয়া তাত কোনোবাই ভাবে যে এজেণ্টে কমিশ্যন পাই যাব মই পলিচি কৰিলে মানে, গতিকে মই পলিচি নকৰোঁ বুলি পেলাই পলিচি নকৰা মানুহ আছে আমাৰ সমাজত। কিন্তু সেইবোৰ মানুহক ক'বলৈ বিচাৰিম যে আমাৰ একো লছ নাই, যদি এজনে নকৰিলে আৰু এজন মানুহ আছে, বুজা শুনা মানুহ আছে সমাজত আৰু তেনেকুৱা, ঠিক আছে। এতিয়া কথাটো হ'ল 44 লাখ টকা যে পাব যে তেওঁৰ ফেমিলিয়ে, মোক কিবা দিবনে? নিদিয়ে। মই এটকাও নাপাওঁ তাৰ পৰা, কাৰণ সেইখিনি সকলো তেওঁৰ টকা হয়, ঠিক আছে। এতিয়া এজেণ্টৰ পৰা যে মানুহে যে পলিচি ক্ৰয় কৰিব লাগে কিহৰ কাৰণে জানেনে? এই সময়ছোৱাৰ কাৰণে। আজি যদি এজেণ্টৰ থ্ৰুদি যদি পলিচি ক্ৰয় নকৰি অনলাইনত যদি পলিচি পাৰ্চেছ কৰি দিয়াহেঁতেন যে মই কমিশ্যন নিদিওঁ, মই অনলাইনত পলিচি পাৰ্চেছ কৰিম বুলি পেলাই, আজি এই ক্লেইম যেতিয়া কৰিব লাগিলেহেঁতেন, আজি বুঢ়ী মাকে ইয়াত তাত অ'ত ত'ত দৌৰি ফুৰিলেহেঁতেন, ফুৰাৰ পিছতো ক্লেইম উলিয়াই দিব নোৱাৰিলেহেঁতেন, ঠিক আছে। আৰু এই দিনটোৰ কাৰণে মানুহে সদায় এজেণ্টৰ থ্ৰু দি পেলাই পলিচি ক্ৰয় কৰে, যাতে মই নথকাৰ অৱস্থাতো এজেণ্ট বন্ধুজনে মোৰ ফেমিলিক সহায় কৰি দিয়ে যাতে, সেইটোৰ কাৰণে এজেণ্টৰ কামটো, ঠিক আছে। এতিয়া তেওঁ যে 44 লাখ টকাটো পালে, সেই 44 লাখ টকা দিয়াটো কিন্তু LICৰ কিন্তু লাভ নহয়, তাত বেনিফিট নাই। তথাপি LIC যিহেতু এগ্ৰিমেণ্ট কৰিছে, দিবই লাগিব, এতিয়া বিনা চৰ্তে দিব লাগিব সেইখিনি টকা। বহুতো লোকে কয় যে LIC পলিচি চাৰেণ্ডাৰ কৰিলে হেনো পইচা কাটি দিয়ে, এই কিয় কাটি দিয়ে এজেণ্টে অমুক তমুক বুলি পেলাই বহুতে তেনেকুৱা কমপ্লেইন কৰে যে চাৰেণ্ডাৰ কৰিলে পইচা কাটি দিয়ে, আমাক নিদিয়ে। চাওক, কোনো মানুহে পলিচি চাৰেণ্ডাৰ কৰিবলৈ কাৰণে পলিচি নোখোলে। যেতিয়া এগ্ৰিমেণ্ট কৰে এজেণ্টৰ লগত, এজেণ্টে ধুনীয়াকৈ বুজাই দিয়ে চাৰেণ্ডাৰ কৰিলে কিন্তু আপোনাৰ ইমান এমাউণ্ট কাটিব, আৰু কিন্তু আপুনি পলিচিটো মই সম্পূৰ্ণ মেচিউৰিটি কৰিম বুলি পেলাইহে খোলে সকলো মানুহে, চাৰেণ্ডাৰ কৰিম বুলি নহয়। আকস্মাত যদি চাৰেণ্ডাৰ কৰিবলগীয়া হয়, তাত কিবা এটা পেনাল্টিটো থাকিব। আজি সেই তাত মানুহজনে যদি লছটো ধৰে, আজি যে ডেথ ক্লেইম যে 4 লাখ টকা দিয়াৰ পিছত যে 44 টকা যে LICয়ে যে দিবলগীয়া হৈ আছে, সেইখিনি ক'ত যাব নহ'লে হিচাপ? যদি মানুহে যদি সেই চাৰেণ্ডাৰ হিচাপ যদি কৰে, তেতিয়াহ'লে ডেথ ক্লেইমৰ হিচাপটো কৰিব লাগিব ন, ইমান টকা যে LIC দি আছে। গতিকে এইটোৱে হ'ল LIC। আৰু যিহেতু LIC গভৰ্ণমেণ্টৰ বীমা কোম্পানী হয়, তাত কোনো ফ্ৰড নহয়, এটকাও তাৰ পৰা নকমে, ডাইৰেক্ট একাউণ্টত যাব পাৰ্টিৰ, ঠিক আছে। গতিকে যদি কিবা এটা যদি আপোনালোকৰ যদি সহায় লাগে তেনেকুৱা ডেথ ক্লেইমৰ কাৰণে, বা লোন পাৰ্চেছ কৰিব লাগে, বা যিকোনো পলিচিৰ ক্ষেত্ৰত যদি কিবা ইনকুৱাৰী যদি কৰিব লাগে, কাইণ্ডলি মোক এবাৰ ইনফৰ্ম কৰিব। মোৰ নাম্বাৰ মই দি দিছোঁ 8638254352। এই নাম্বাৰ কণ্টেক্ট কৰিলে যিকোনো সুবিধা লাগে LIC ৰিলেটেড মই আছোঁ, মই কৰি দিম আপোনালোকক, ঠিক আছে। তো এয়াই হ'ল মোৰ বন্ধুৰ কাহিনী। আজি সি দুনীয়াত নাই, কিন্তু এটা এমাউণ্ট হৈ গ'ল, যিটো এমাউণ্ট নেকি মই এতিয়া ছোৱালীৰ নামত মই ফিক্স কৰাই দিম তাৰ নামতে। সেই এমাউণ্টটো সোমোৱাৰ লগে লগে এই 1.5 বছৰীয়া যিজন সন্তান আছে, সন্তানৰ নামত মই এটা FD কৰাই দিম আকৌ, ঠিক আছে। এতিয়া দেউতাজন নাথাকাৰ পিছতো কিন্তু ছোৱালীৰ ভৱিষ্যত বনাই থৈ গ'ল। সেয়া হ'ল LICৰ পাৱাৰ। নহ'লে যদি LIC নোখোলাহেঁতেন, সেই 4 লাখ টকা খাই বৈ পেলাই লেবেল কৰি দিলে হয়। এইবাবে মই সকলোকে কওঁ যে LIC কৰক, নিজৰ ফেমিলি সুৰক্ষিত কৰক, ঠিক আছে। LICত দুটা বেনিফিট দিয়ে, চাওক, মেচিউৰিটিৰ বেনিফিট দি আছে, লগতে লাইফ কাভাৰ এটা দি আছে আপোনাক, ঠিক আছে। এতিয়া মেচিউৰিটি পালে হয়, যদি 25 বছৰ যদি থাকাহেঁতেন, হয়তো মেচিউৰিটি 55 লাখ মান আছিলে তেওঁৰ মেচিউৰিটি, 55 লাখ মান মেচিউৰিটি আছিলে, ডিপ'জিট হ'ব 15 লাখ চামথিং টকা নিজৰ ডিপ'জিট হ'ব, আৰু 55 লাখ তেওঁ মেচিউৰিটি পালেহেঁতেন। কিন্তু কোনেনো জানে নিয়তিৰ খেলা কেতিয়া কোন থাকিব, কাৰণ আমিতো অমৰ নহওঁ, আজি আছোঁ কালি নাথাকিব পাৰোঁ। সেইটোৰ কাৰণে মই সদায় কওঁ LIC কৰক, নিজৰ ফেমিলি সুৰক্ষিত কৰক, ঠিক আছে। ধন্যবাদ।